পইতা ভাত আৰু গৰৈ মাছৰ পোৰা খাই যে লাগে কেনে মজা। হয় প্ৰিয় দৰ্শক, জানিয়ে হওক বা নাজানিয়ে হওক, আপুনি আমি সকলোৱে এইবিধ খাদ্য নিশ্চয় খাইছোঁ। বিশেষকৈ চহা জীৱনৰ এইবিধ অতি প্ৰিয় খাদ্য। আগতে ৰাতি যদি ভাত বেছিকৈ থাকে তেন্তে আমাৰ মাহঁতে বা আইতাহঁতে সেই ভাত কেতিয়াও পেলাবলৈ নিদিয়ে। ভাতখিনি ঠাণ্ডা হোৱাৰ পিছত তাত পানী দি থৈ দিয়ে আৰু ৰাতিপুৱা যিয়ে যেনেকৈ পাৰে তেনেকৈ খায়। কোনোবাই মাছ, বিশেষকৈ গৰৈ মাছ থাকিলে তাক পুৰি পইতা ভাতৰ লগত খায়। কোনোবাই সেই ভাতৰ লগত আলু পুৰি খায় আৰু কোনোবাই মাছ আলু নাথাকিলে জলকীয়া পিঁয়াজ আদি লৈও পইতা ভাত খায়। মুঠতে ৰাতিপুৱা পইতা ভাত খাই কামলৈ যোৱা এক প্ৰকাৰ নিয়ম আছিল। পিছে আজিকালি হয়তো সময়ৰ লগে লগে এইবিধ খাদ্য আমাৰ মাজৰ পৰা হেৰাই গৈছে। আজি কেইদিনমান আগতে গুৱাহাটীত বিহুৰ বজাৰ কৰি থাকোঁতে এখন ৰেষ্টুৰেণ্টত চকু পৰিল। ৰেষ্টুৰেণ্টখনৰ হোৰ্ডিঙত লিখা আছিল, বহাগ বিহুৰ বিশেষ খাদ্য পইতা ভাত আৰু মাছ পোৰা। এবাৰ জুতি লওক আৰু বাৰে বাৰে আহি থাকক। পইতা ভাত আৰু মাছ পোৰা দেখিয়েই শ্ৰীমতীৰ লগত ৰেষ্টুৰেণ্টখনত নোসোমোৱাকৈ থাকিব নোৱাৰিলোঁ। দুপৰীয়াও হৈছিল আৰু খোৱাৰ সময়ো হৈছিল, গতিকে এৰিব নোৱাৰি। হোৰ্ডিংখন চায়েই বহু কথা মনত পৰি গ'ল। বাৰু মনত পৰা কথাবোৰ পিছত ক'ম। ৰেষ্টুৰেণ্টখনৰ ভিতৰত সোমাই বৰ ভাল লাগিল। প্ৰথম কথা ৰেষ্টুৰেণ্টখনৰ পৰিৱেশ, দ্বিতীয়তে ৰেষ্টুৰেণ্টৰ ভিতৰখন সম্পূৰ্ণৰূপে অসমীয়া গাঁৱৰ আৰ্হিত সজোৱা। মনত এটা প্ৰশ্নই উদয় হ'ল যে ইয়াৰ মালিক কোন হ'ব পাৰে আৰু তেওঁ পইতা ভাতটোক বিশেষ খাদ্যৰূপে কিয় ব্যৱহাৰ কৰিলে। জানিবলৈ মন গ'ল যেতিয়া শ্ৰীমতীক কি খাব অৰ্ডাৰ দিবলৈ কৈ মই কেছ কাউণ্টাৰত বহি থকা মানুহজনৰ ওচৰলৈ গ'লোঁ। যোৱাৰ লগে লগে তেওঁ বিহুৰ শুভেচ্ছা জনালে আৰু সুধিলে, আপোনালোকে কি খালে? তেতিয়া মই ক'লোঁ, এতিয়ালৈকে খোৱা নাই, খামহে। মই আপোনাক কথা এটা সোধাৰ বাবেহে উঠি আহিলোঁ। তেতিয়া মানুহজনে ক'লে, কওকচোন কি সুধিব বিচাৰিছে? আপুনি যে এই পইতা ভাতটোক বিশেষ খাদ্য হিচাপে হোৰ্ডিঙত লিখিলে, তাৰ কাৰণ কি বাৰু? তেতিয়া মানুহজনে মিচিকিয়াই হাঁহি ক'লে, চাওক, আমি হ'লোঁ অসমীয়া মানুহ। পইতা ভাত আমাৰ প্ৰিয় খাদ্য বুলি ক'লেও ভুল নহ'ব। সেয়েহে মই ভাবিলোঁ যে মই আন একো কৰিব নোৱাৰিলেও ৰেষ্টুৰেণ্টখনৰ যোগেদি অসমীয়া খাদ্য সংস্কৃতিটোক মানুহৰ মাজত পৰিচয় কৰাই দিব পাৰোঁ। সেয়েহে চেষ্টাহে কৰিছোঁ কিমান দূৰ আগুৱাই লৈ যাব পাৰোঁ। আমাৰ ৰেষ্টুৰেণ্টত আপুনি অসমীয়া যি খাদ্য লাগে সকলো পাব। আনকি বহাগ বিহুত খাবলগীয়া 100 এবিধ শাকৰ আঞ্জাও আমাৰ ইয়াত পাব। পইতা ভাত আগতে খাইছিলোঁ যদিও ইয়াৰ গুণাগুণৰ কথা বিশেষ গম পোৱা নাছিলোঁ। কিন্তু যেতিয়া গম পালোঁ যে ইয়াৰ যথেষ্ট হেল্থ বেনিফিট আছে, তেতিয়া আৰু মই ৰৈ নাথাকিলোঁ। মানুহে যেনেকৈ বিচাৰে তেনেকৈ পইতা ভাত যোগান ধৰিবলৈ চেষ্টা কৰিছোঁ। পইতা ভাতৰ গুণাগুণৰ কথা শুনি মই মানুহজনক ইয়াৰ কি বিশেষ স্বাস্থ্য সম্বন্ধীয় গুণ আছে বুলি সুধিয়েই পেলালোঁ। তেতিয়া মানুহজনে ক'লে যে আমাৰ অসমীয়া পইতা ভাতৰ বিদেশত যথেষ্ট সমাদৰ আছে। বহুতে ইয়াৰ ওপৰত গৱেষণাও কৰিছে। সাধাৰণতে আমাৰ অসমত স্থানভেদে ইয়াৰ বিভিন্ন নাম আছে, যেনে পইতা ভাত, পন্তা ভাত, পান্তা ভাত ইত্যাদি। আৰু ইংলিছত ইয়াক কোৱা হয় ফাৰ্মেণ্টেড ৰাইচ। পইতা ভাত হৈছে সিজোৱা ভাত ওৰে ৰাতি পানীত তিয়াই ৰাখি পিছদিনা খাবৰ বাবে ব্যৱহাৰ কৰা এক বিশেষ খাদ্য। পানীত তিয়াই ৰখাৰ বাবে ই সামান্য টেঙা হৈ পৰে। বিশেষকৈ গৰমৰ দিনত অসমীয়া চহা ৰাইজৰ ই এবিধ অতি প্ৰিয় খাদ্য। অসমৰ বাদেও আন আন চাউল প্ৰধান দেশ বা ৰাজ্যত এনে খাদ্যৰ উপস্থিতি দেখা যায়। খাদ্যৰ বিভিন্ন ভাগসমূহ যেনে সাত্বিক, ৰাজসিক আৰু তামসিকৰ ভিতৰত পইতা ভাত তামসিক খাদ্যৰ অন্তৰ্ভুক্ত। পইতা ভাতৰ পানীখিনিক পোটনি বুলি কোৱা হয়। উখোৱা চাউল বা আন সাধাৰণ চাউলৰ ভাতক প্ৰায় 12 ঘণ্টালৈ পানীত তিয়াই ৰাখি অৰ্থাৎ ফাৰ্মেণ্টেড কৰি এই ভাত প্ৰস্তুত কৰা হয়। জুতিৰ বাবে ইয়াৰ লগত নিমখ, সৰিয়হ তেল আদি মিহলাই আলু পিটিকা, পোৰা মাছ, দাইল বটা, জলকীয়া ইত্যাদিৰ সৈতে খোৱা হয়। পইতা ভাত বনাওঁতে চাফ চিকুণতাৰ প্ৰতি অধিক লক্ষ্য কৰিব লাগে। ভাত পইতা কৰিবলৈ 12 ঘণ্টাতকৈ অধিক সময় পানীত তিয়াই থ'ব নালাগে। অধিক সময় পানীত তিয়াই ৰখা ভাত অপকাৰী হৈ পৰে। অসম কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে পইতা ভাতৰ ওপৰত চলোৱা পৰীক্ষাত পোৱা তথ্য মতে ভাতক পানীত তিয়াই থ'লে তাত বহুতো উপকাৰী বেক্টেৰিয়া উৎপন্ন হয়। তদুপৰি লেক্টিক এচিড আৰু ভিটামিন বি উৎপন্ন হয়। পইতা ভাতত থকা লেক্টিক এচিড আৰু আন উপকাৰী বেক্টেৰিয়াবোৰে কৌষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও আন উপকাৰী বেক্টেৰিয়াবোৰে পেটৰ আন ৰোগ দূৰ কৰাটো সহায় কৰে।
পঁইতা ভাত ছাল গঠনৰ প্ৰাথমিক প্ৰটিন কলাজেন তৈয়াৰ কৰাত সহায় কৰে, যি কলাজেনে ছালৰ সংকোচন সম্প্ৰসাৰণ প্ৰক্ৰিয়াত সহায় কৰে। পঁইতা ভাতে ভিটামিন ই সংশ্লেষণেৰে ছালৰ মৃত কোশিকাবোৰ পুনৰ গঠনত সহায় কৰে। ৰঙা চাউলৰ বা উখোৱা চাউলৰ পঁইতা ভাতত অধিক পৰিমাণৰ পটাছিয়াম থাকে। পটাছিয়াম অধিক মাত্ৰাত থকা খাদ্যৰ দ্বাৰা মানুহৰ ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে। পঁইতা ভাতৰ উপকাৰী বেক্টেৰিয়াবোৰে প্ৰ'বায়'টিকৰ কাম কৰে আৰু আন খাদ্য অৱশোষণত সহায় কৰে। ই সহজে হজম হোৱা খাদ্যৰ বাবে লিভাৰক সকাহ দিয়ে। দৈনন্দিন বিভিন্ন খাদ্যশৈলীৰ দ্বাৰা নিঃসৰণ হোৱা বিষাক্ত পদাৰ্থবোৰ নিষ্কাশন কৰাত সহায় কৰে। সাধাৰণতে ভাতত সম্পূৰ্ণৰূপে কাৰ্বহাইড্ৰেট থাকে, যাৰ বাবে ই শক্তিৰ প্ৰধান উৎস। আমাৰ দেহত বিভিন্ন পাচন প্ৰক্ৰিয়াৰ দ্বাৰা কাৰ্বহাইড্ৰেট সৰল শৰ্কৰালৈ ৰূপান্তৰিত হয়। সৰল শৰ্কৰাই গ্লুকোজ হিচাপে শৰীৰত শক্তিৰ যোগান ধৰে, আৰু আমাৰ শৰীৰত যদি গ্লুকোজৰ পৰিমাণ অধিক হয় তেতিয়া সেই গ্লুকোজসমূহ চৰ্বি হিচাপে সঞ্চিত হয়। কিন্তু পঁইতা ভাতে কেতিয়াও অতিৰিক্ত কেলৰি বা চৰ্বি জমা হ'বলৈ নিদিয়ে। বিজ্ঞানীসকলৰ মতে 100 গ্ৰাম গৰম ভাতত 3.4 মিলিগ্ৰাম আইৰণ থাকে। আনহাতে এৰাতি তিয়াই থোৱা পঁইতা ভাতত আইৰণৰ মাত্ৰা 73.91 মিলিগ্ৰাম পোৱা যায়, যিয়ে আমাৰ শৰীৰত আইৰণৰ অভাৱ দূৰ কৰে। উখোৱা চাউলৰ পঁইতা ভাতত পোৱা ভিটামিন B12ৰ দ্বাৰা আমাৰ শৰীৰ মজবুত হয় তথা ভাগৰ দূৰ কৰে আৰু কৰ্মশক্তি বঢ়ায়। মাতৃদুগ্ধ শিশুৰ কাৰণে অতি উপযোগী বুলি সকলোৱে জানে। পঁইতা ভাতত লেক্টিক এচিড অধিক মাত্ৰাত পোৱা যায়, যাৰ বাবে ই মাতৃদুগ্ধ বেছিকৈ নিঃসৰণ কৰাত সহায়ক হয়। আজিকালি আমাৰ সমাজত কৌষ্ঠকাঠিন্য এটা গুৰুতৰ সমস্যা হৈ পৰিছে। 3 দিনতকৈ অধিক সময় পেটত মল সঞ্চিত হৈ থাকিলে উদৰ ৰোগ হোৱাটো নিশ্চিত। আনহাতে কৌষ্ঠকাঠিন্যৰ দৰৱ যদি আপুনি ব্যৱহাৰ কৰে তেন্তে তাৰ পাৰ্শ্বক্ৰিয়া বা আন ৰাসায়নিক ক্ৰিয়াৰ ফলত বৃহদান্ত্ৰত মলৰ গতি অনিয়মীয়া হৈ পৰে। এনে ক্ষেত্ৰত পঁইতা ভাতত থকা লেক্টিক এচিড আৰু আন উপকাৰী বেক্টেৰিয়াবোৰে কৌষ্ঠকাঠিন্য দূৰ কৰাৰ উপৰিও আন উপকাৰী বেক্টেৰিয়াবোৰে পেটৰ আন ৰোগ দূৰ কৰাটো সহায়ক হয়। পঁইতা ভাতত উৎপন্ন হোৱা ভিটামিন বি আৰু আন মাইক্ৰ' অৰ্গেনিজমবিলাকৰ বাবে পাকস্থলীত হোৱা ঘাঁ নিৰাময়তো সহায়ক হয়। ই পাকস্থলীৰ pH লেভেলৰ সমতা ৰক্ষা কৰে। এইখিনিতে আমি জানিব লাগিব যে এই pH লেভেলনো কি। আমাৰ শৰীৰত অম্লও থাকে আৰু ক্ষাৰো থাকে। ইয়াক 0ৰ পৰা 14লৈ বুলি জোখা হয়। এই ক্ষাৰ আৰু অম্লৰ জোখকে pH বুলি কোৱা হয়। কাৰোবাৰ দেহত যদি এই লেভেল 0 হয় তেন্তে তেওঁৰ দেহত অম্লৰ পৰিমাণ বেছি, আৰু যদি 14 তেন্তে তেওঁৰ দেহত ক্ষাৰৰ পৰিমাণ বেছি, আৰু যদি এই লেভেল 7 হয় তেন্তে তেওঁৰ দেহত বেছি ক্ষাৰো নাই অম্লও নাই, মানে বেলেঞ্চত আছে। পঁইতা ভাতৰ পানীত এমিনো এচিড, প্ৰটিন, এণ্টিঅক্সিডেণ্ট থাকে যিয়ে চুলিৰ গুৰিক পুষ্টি প্ৰদান কৰিব পাৰে আৰু চুলিক শক্তিশালী কৰে। মূৰৰ ছালৰ pH ভাৰসাম্যও ৰক্ষা কৰে। উফি আৰু খজুৱতি হ্ৰাস কৰে আৰু পৰিৱেশৰ ক্ষতিৰ পৰা চুলিক ৰক্ষা কৰে। প্ৰিয় দৰ্শক, এয়াই আছিল প্ৰতিজন অসমীয়াৰ অতি আপোন অতি প্ৰিয় খাদ্য পঁইতা ভাত, যি বহুতো স্বাস্থ্যজনিত গুণাগুণেৰে ভৰা, যি এতিয়া বিদেশতো বহু চৰ্চিত আৰু বহু জনপ্ৰিয় খাদ্যৰ ভিতৰত এবিধ। গতিকে আপুনি মই নোখোৱাকৈনো কেনেকৈ থাকোঁ। ধন্যবাদ।